আমি সাধাৰণতে আজি জয়তে মই প্ৰথমতেই 1 বছৰ হওঁ অৱস্থাত আমাৰ বিদ্যালয় গতিকে আমাৰ টিচাৰসকলে মহম্মদ ছাৰ চবেই মিলি আমি স্কুলৰ উন্নতিৰ কাৰণে আৰু ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে গুণগত শিক্ষা দিয়াৰ সম্পূৰ্ণভাৱে আমি চেষ্টা কৰিছোঁ আৰু বহুখিনি কামিয়াবো হৈছোঁ, আমি সফলো হৈছোঁ। কাৰণ আমাৰ শিক্ষাগুৰুসকলে আপ্ৰাণ চেষ্টা কৰিছে, চেষ্টাৰ বলতেই আমি বহুখিনি আগবাঢ়ি গৈছোঁ। দ্বিতীয় কথা হ'ল আমি গাৰ্জেনসকলৰ পৰা যেতিয়া কিবা কমপ্লেইন পাওঁ, বিশেষকৈ মহম্মদ ছাৰে যেতিয়া কমপ্লেইন পায় তেওঁ দেৰি নকৰাকৈ লগে লগে আমাৰ ষ্টাফ মিটিং বহি সেইখিনি বস্তু কেনেকৈ মিট কৰিম, কেনেকৈ এইটো ভাল হ'ব, ল'ৰাটো কেনেকৈ ভাল হ'ব বা ছোৱালীজনী কেনেকৈ এই বয়সত আগবঢ়াই নিব পাৰি আমি লগে লগে আমি সিদ্ধান্ত লওঁ আৰু সেই হিচাপে আমি কাম কৰোঁ। আৰু আমাৰ শিক্ষকসকলক মই বিশেষকৈ ধন্যবাদ জনাম যে তেখেতসকলে নিজৰ গোটেইখিনি জ্ঞান ল'ৰা ছোৱালীক বিলাই দিয়াৰ কাৰণে কোনো ধৰণে কৃপণালি নকৰে। কিমান চনত স্থাপিত হৈছিল? 2002। কি আহ্বান জনাব ৰাইজক? কি আহ্বান জনাব ৰাইজক মই এইটোৱে আহ্বান জনাম যে তেখেতসকলে আমাৰ বিদ্যালয়ত আমি গাৰ্জেন মিটিঙত অভিভাৱকসকলৰ পৰা যথেষ্ট সুনাম পাইছোঁ আৰু ইয়াত এই সুনামটো আমি দ্বিগুণ কৰাৰ কাৰণে চেষ্টা কৰিম আৰু তেওঁলোকে দ্বিধাবোধ নকৰাকৈ ল'ৰা ছোৱালীক আমাৰ তাত এডমিশ্যন দিয়ক, ভৰ্তি কৰক, তেতিয়া আমি আৰু বেছিকৈ তেওঁলোকক লিখা পঢ়া কৰা বেছিকৈ গুণগত শিক্ষা দিম বুলি আমি আশা ৰাখিছোঁ আৰু তেখেতসকলে দ্বিধাবোধ নকৰাকৈ আমাৰ বিদ্যালয়ত এডমিশ্যন দিব বুলি বা ল'ৰা ছোৱালী আগবঢ়াব বুলি মই আশা ৰাখিছোঁ। আমি অলৰেডি নামভৰ্তি আৰম্ভ কৰিয়েই দিছোঁ, কিন্তু সেই হিচাপে আমি নামভৰ্তি আৰম্ভ কৰি দিছোঁ আৰু গাৰ্জেনসকলক বা অভিভাৱকসকলক মই অভিভাৱিকাসকলক সন্মানীয় অভিভাৱকসকলক মই আহ্বান জনাম তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালীক আনি আমাৰ স্কুলত নামভৰ্তি কৰক। আপোনালোকৰ স্কুলত বছৰত কেইটা অভিভাৱক সভা দিয়ে? আমি অভিভাৱক সভাটো এনেই ধৰি লওক এইবাৰ প্ৰায় 5টামান অভিভাৱক সভা হৈ গ'ল, কাৰণ এতিয়াও এক বছৰ হোৱাৰ কাৰণে আৰু দুটা আমাৰ বাকী আছে আৰু আগতো অভিভাৱক সভা হ'ব। যেতিয়া আমি এটা ইউনিট টেষ্ট হওঁ লগে লগে আমি অভিভাৱক সভা দি দিওঁ।